আপোনালোকে চাই আছে টকশ্বক 24 ইণ্ডিয়া মই ৰদী যোৱা 4 মাৰ্চ নিশা 12:30 কইনাধৰাত এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। এখন AS01 FK 5008 নম্বৰৰ অসম আৰক্ষীৰ মন্ত্ৰীৰ এস্কৰ্ট গাড়ী জানিব পৰা মতে মুখ্যমন্ত্ৰীৰ প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাৰ গাড়ী বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি বাৰম্বাৰ কৈ থাকে দুৰ্ঘটনাৰ বাবে বেৰিকেডৰ আৱশ্যক, সেয়েহে এতিয়া যেনিয়ে তেনিয়ে বেৰিকেড দিয়া হৈছে। তেনেহ'লে 4 মাৰ্চত সুদৰ্শন 30 বছৰীয়া যুৱক ৰূপম বৰাই দুৰ্ঘটনাৰ বলি হ'ব লগা হ'ল কিয়? ইয়াৰ উত্তৰ আপুনি টকশ্বক 24ক দিবনে? আমি গৈছিলোঁ ৰূপমৰ ঘৰলৈ, শোকাবহ পৰিয়ালটিক লগ কৰিছিলোঁ, তেওঁলোকৰ অনুভৱ লৈছিলোঁ আৰু তেওঁলোকে কৈছে যে এই মুহূৰ্তলৈ তেওঁলোকৰ ঘৰত কোনো মন্ত্ৰী মহোদয় লগতে কোনো সংবাদ মাধ্যমৰ কোনো লোক তেওঁলোকৰ ওচৰলৈ যোৱা নাই। একমাত্ৰ টকশ্বক 24 ইণ্ডিয়াৰ পৰিয়াল আমি উপস্থিত হৈছিলোঁ। তেওঁলোকৰ দুখ ভৰা কাহিনীৰ আমি আমাৰ কেমেৰাত টকশ্বক 24 কেমেৰাত আমি লৈছিলোঁ আৰু সেইখিনিকে আপোনালোকক আমি এতিয়া দেখুৱাম। আপোনালোকে চাই আছে টকশ্বক 24 ইণ্ডিয়া আৰু আজি যিহেতু যোৱা দেওবাৰে যি কইনাধৰাত যি দুৰ্ঘটনা সংঘটিত হৈ গ'ল, মই এতিয়া সেয়া ৰূপম বৰাৰ ঘৰত উপস্থিত আছোঁ আৰু ৰূপম বৰাৰ ককায়েক আমাৰ মাজত আছে। ককায়েকৰ পৰা মই জানিম যে ৰূপম বৰাৰ কেনেকৈ এক্সিডেণ্ট হৈছে বা দুৰ্ঘটনাত কেনেকৈ পতিত হ'ল। কওকচোন অকণমান। সি 6 মাইলৰ ফালৰ পৰা আহি আছিলে, তাৰ কিবা খানা এটা আছিলে, চ' সেইটো কৰি পেলাই আহি আছিলে। চ' আমাৰ ৰিচাৰ্জ গেটত যোনটো টাৰ্ণিংটো আছে আমাৰ ফালে সোমাবলৈ কাৰণে প্ৰিজনৰ ৰোড ছায়েন্স মিউজিয়ামৰ ফালে, চ' সেইফালৰ পৰা সি সোমাবলৈ ধৰোঁতেই সেই খানাপাৰাৰ ফালৰ পৰা তীব্ৰগতি মানে বাহন এখন আহি পেলাই তাক মানে খুন্দিয়াই আৰু ওচৰ চুবুৰীয়া যোনখিনি মানুহ গেডাৰ হৈছিলে সেইখিনি মানুহৰ পৰা গম পোৱা মতে মানে তেওঁলোক বহুত দূৰলৈকে চিঠি গৈছিলে। এক্সিডেণ্টটো ঠিক কেইটা বজাত হৈছিলে আমি ঠিক সঠিক গম নাপাম, কিন্তু আমি 12:30 আমি গম পাইছোঁ। কিন্তু মানে এষ্টিমেটেড টাইমটো যদি হেৰি কৰিব ধৰক 12টাৰ পৰা 12:30 ভিতৰতে হ'ব লাগিব। হয় হয়। আৰু তাৰ পৰা আমাক ফোন কৰা হৈছিলে, তাতে যোনখিনি মানুহ আছিলে ফোন কৰি পেলাই মোৰ মাৰলৈ ফোন আহিছিলে। ফোন আহি পেলাই তেওঁলোকে ক'লে যে এক্সিডেণ্ট হৈছে, এজন আহক। তাৰপিছত মায়ে বিশ্বাস কৰিব পৰা নাছিলে, চ' মানে তাক ফোনটো দিয়া বুলি ক'লে। চ' সি নিজেই ক'লে যে হয় হয়, সি নিজেই কৈছে যে মা মোৰ এক্সিডেণ্ট এটা হৈ মোৰ গাড়ী এখনে খুন্দিয়াই দিলে, তুমি চিন্তা নকৰিবা, মোৰ একো হোৱা নাই। আচ্ছা, এনেকৈ কৰি পেলাই ফোনটো ৰাখি দিলে। ত' আমি লগে লগে গ'লোঁ, গৈ পেলাই বিমানটাৰ ফ্ৰণ্টে ফ্ৰণ্টে আমাৰ যিটো ৰিচাৰ্জ গেট আছে সেই তাতে সি পৰি আছিলে। ফাৰ্মাচী আছিলে নেকি? কি কৰিছিলে তেওঁ? ফাৰ্মাচী সি নহয়, ফাৰ্মাচিষ্ট নহয়, সি বিলিং চাইছিলে। সি এপ'ল' হস্পিটেলৰ কৰ্মচাৰী আছিলে। আচ্ছা আচ্ছা আচ্ছা। চ' আমি গ'লোঁ, তেনেতে আমি এম্বুলেঞ্চখনো আহিলে। হয়। তাৰপিছত ওচৰ চুবুৰীয়া মানুহ যিখিনি আছিলে, দেউতা আৰু মই গৈছিলোঁ। আমি উঠাই মেলি দুইটাকে, তাৰ লগত আৰু এজন বন্ধু আছিলে, হয়, উঠাই মেলি হস্পিটেললৈ লৈ গ'লোঁ। এপ'ললৈ লৈ গ'লোঁ। এপ'লত ইমাৰ্জেঞ্চিলৈকে ঠিকেই আছিল, তাৰ BP টো ঠিকেই আছিলে। ডক্টৰে খুব চেষ্টা কৰিলে, ICUত সোমোৱালে, তাৰপিছত ভেণ্টিলেশ্যন দিবলগীয়া হ'ল। BP টো কণ্ট্ৰল কৰিব নোৱাৰিলে, কাৰণ তাৰ ইণ্টাৰনেলি ব্লিড হৈ আছিলে আৰু ক'ৰ পৰা ব্লিড হৈ আছে সেই বস্তুটো গম পাবলৈ কাৰণে কিবা এটা টেষ্ট এটা কৰিব লাগে। চ' তাৰ BP টো যেতিয়ালৈকে মানে নৰ্মেল নহয় তেতিয়ালৈকে সেই টেষ্টটো কৰিব নোৱাৰে। চ' BP টো কণ্ট্ৰল কৰিবলৈ কাৰণে 8 ইউনিটমান আমি তেজ দিয়া হ'ল তাক, কিন্তু তেজটো নৰয় বডিত, তেজটো বাহিৰ হৈ ওলাই যায়। চ' ডক্টৰে বহুত চেষ্টা কৰিলে, কমেও 8-9 ঘণ্টামান চেষ্টা কৰিলে আৰু ৰাতিপুৱা 9-10টাৰ ভিতৰত আমি গম পালোঁ যে সি আৰু নাই। আপোনালোকে এতিয়া কি ভাবে? আমি এতিয়া কিছু শুনিছোঁ যে এইখন কোনোবা প্ৰভাৱশালী মন্ত্ৰীৰ কনভয় আৰু আমি ইতিমধ্যে শুনিছোঁ যে এইখন পীযুষ হাজৰিকাৰ হয়। আপুনি কি ক'ব? চাওক,
মই নিজেই এজন এডভকেট, মই ল লাইনটো চাবই লাগিব। সেইখন কাৰ গাড়ী কি কথা, সেইজন পীযুষ হাজৰিকাৰ গাড়ী হওক বা অইন মানুহৰে গাড়ী হওক, সেইটো বিচাৰ্য বিষয় নহয়। আৰু বেলেগ নিউজ চেনেলত কিবা কিবি শুনি আছোঁ যে তেখেতৰে গাড়ীয়ে মহতিয়াই থৈ গুচি গৈছে, তেওঁক হেৰি কৰি আছে। মোৰ কনচাৰ্ণটো হ'ল মোৰ ভাইটিয়ে জাষ্টিচ পাব লাগে, আৰু তাৰ কাৰণে মই দোষী সেই গাড়ীখনৰ নিৰ্দিষ্ট গাড়ীখনৰ ড্ৰাইভাৰজন, তেওঁৰ মালিক, মই সেই তেওঁলোকৰ ওপৰতে মই যিহেতু এফআইআৰখন মই লঞ্চ কৰিছোঁ। আৰু মানে কাৰণ ইতিমধ্যে গাড়ীখনৰ নাম্বাৰো পোৱা গৈছে। মই কিয় ক'বলৈ গৈছোঁ, যিহেতু প্ৰভাৱশালী মন্ত্ৰী, কিছুমান বস্তু আজি এতিয়া এনেকুৱা হৈছে বেবিচাৰ। আপুনি এজন অধিবক্তা, নিশ্চয় জানে যে বেবিচাৰ আজি কিছুমান বস্তু মানে ৰৈ গৈছে। কোনো ধৰণৰ ধৰক মানে কেছটো যায় হয়, কিন্তু তাৰ মানে তেনেকুৱা ধৰণৰ কিছুমান মানে গাপ পিটি বহি যায়। সেই ক্ষেত্ৰত আমিও ওলাই আহিছোঁ, আমি টকশ্বক 24 ওলাই আহিছোঁ যে এইবোৰ প্ৰতিবাদ কৰিব লাগে বা এইবোৰৰ বিষয়ে শাস্তি হয়, সি মন্ত্ৰীয়ে হওক চাই সি যিয়েই নহওক। বুজি পাইছোঁ, কিন্তু মোৰ কথাটো হ'ল মোৰ ভাইটিৰ মানে মৃত্যুটো মই এটা পলিটিকেল এংগেললৈ লৈ যাবলৈ একেবাৰে বিচৰা নাই। কোনো ধৰণৰ পলিটিক্স মোক ইয়াত নালাগে। সি যোনেই নহওক, যিয়েই নহওক, মোৰ খালি এটাই কথা, মই জাষ্টিচ পাব লাগে। মোৰ ভাইটিয়ে মোক জাষ্টিচ মই দিয়াবই লাগিব। আৰু সেইখিনি আৰু কি ক'ম মই আৰু আপোনালোকৰ ঘৰৰ খুব ভাগি পৰিছে। তেওঁলোকৰ যিহেতু জানে যেতিয়া মৃত্যু এটা বহুত মানে যেতিয়া হেৰায়, যাৰ হেৰুৱাই সিহে বুজি পায়। তেওঁলোক ভাগি পৰিছে, অতিকৈ ভাগি পৰিছে। আৰু এই মুহূৰ্তত দেউতাকৰ লগত মই কথা পাতিব বিচাৰিছোঁ। হয়, কওকচোন আপুনি। কি ক'ম, মই সন্তান হেৰুৱাৰটো দুখ আৰু কোনে বুজিব, যি হেৰুৱাইছে সিয়ে বুজি পাব। হয়, সিয়ে মোৰ বৰষাৰ স্থল আছিল, সিয়ে মোৰ গোটেই মৰমৰ পৰা ধৰি গোটেই ইনকম চ'ৰ্চৰ পৰা ধৰি গোটেইখন সিয়ে আছিল। সি যে এনেকৈ হেৰুৱাই মোক এনেকৈ এৰি থৈ যাব মই ভবা নাছিলোঁ, কিন্তু বিধিৰ পাকত সেইটো গুচি গ'ল। কি কৰিম আৰু এতিয়াতো উপায় নাই, কাক দুখিম। গাড়ীয়ে মহতিয়াই লৈ গুচি গ'ল। কাৰ গাড়ী কি কথা এতিয়াও আমাৰ অহা নাই। আমিতো আৰু ওলাবই পৰা নাই। সেইদিনাখন জাষ্ট এম্বুলেঞ্চত ভৰাইছোঁ আৰু লৈ গুচি গৈছোঁ। মই সিয়ে গৈছিলোঁ ৰাতি। সিয়ে ফোন কৰিছিলে যে মোৰ এখন গাড়ীয়ে মাৰি থৈ গৈছে, যোৱা নাই, গাড়ীখন পৰি আছে, মাৰি যোৱা বুলি ক'লে আৰু। গাড়ীখন মাৰি থৈ গুচি গ'ল বুলি নহয়, গুচি যোৱা নাই, কিন্তু গাড়ীখনো লুটি খাই পৰি আছে নহয়। গাড়ীত থকা মানুহৰ একো হোৱা নাই, এইবিলাক গম নাপাওঁ একো। খালি আমি তেনেকুৱাতে এম্বুলেঞ্চখন আহিছে, এম্বুলেঞ্চত আমি দুয়ো উঠাই লৈ আপুনি হস্পিটেললৈ লৈ গৈছোঁ। হস্পিটেলতো অলপ ট্ৰিটমেণ্ট কৰিছে, কৰাৰ পাছত এই আৰু লগতে ৰাতিপুৱাটো গ'লেই আৰু কি কৰিব, ডক্টৰে বহুত চেষ্টা কৰিছিলে। পিছে এয়া মই ঘৰৰ পৰিৱেশ দেখুৱাইছোঁ, বৰ ভাগি পৰিছে ঘৰৰ। অকণমান কেমেৰা, মই ঘৰত বিভিন্নজনে খবৰ ল'বলৈ আহিছে তেওঁলোকৰ ঘৰত। এয়া ঘৰখন ভাগি পৰিছে, মই ঘৰৰ দৃশ্য দেখুৱাইছোঁ। গ'ল সি 10টা, মই তাৰ পৰা 11টা বজালৈ ফোন কৰিছোঁ। আমি গ'লো বিশ্বনাথ গ'লো, বিশ্বনাথ গৈ কওঁতে মই ভাবিছোঁ মই ফোন কৰাৰ লগে লগে সি আহিলে। 1 ছেকেণ্ড সি ৰোৱা নাই, মই যেতিয়া ফোন কৰিছোঁ সি আহিছে। আহি 10 মিনিটৰ ভিতৰত তাত এইটো ঘটনাটো হৈছে। তেতিয়া মোক সেই যিটো লগৰ ল'ৰা আছিলে লগত, সি মোক সুধিছে আপুনি কোন হয়? মই বোলো তাৰ মা। কৈছে আপোনাৰ ল'ৰা এক্সিডেণ্ট হৈছে, আপোনালোক ইমিডিয়েট আহক। মই বোলো কেনেকুৱা এক্সিডেণ্টটো? কৈছে নাই, ভৰিত অকণমান দুখ পাইছে, ঠিক হ'ব, একো নহয়। মই বোলো তাৰ মাতটো শুনো, মই তাক দিয়াচোন। তাৰপিছত সি মোক ফোনটো লৈছে, লৈ পেলাই কৈছে অঁ মা, মোৰ এক্সিডেণ্ট হৈছে, তুমি নাকান্দিবা, এনেকৈ কৈছে।
তাৰপিছত সেই ল'ৰাটোক কৈছোঁ তোমালোকে ইমিডিয়েট তাক হেল্থ চিটিত লৈ আহাচোন, হেল্থ চিটিত ইমিডিয়েট লৈ আহা। তাৰপিছত ল'ৰাটোৱে একো মুখেৰে নেমাতিলেও মোবাইল ফোন চোন থৈ দিলে আৰু তেতিয়া ইহঁত লগে লগে গৈছে, দেউতাকে ল'ৰাই লগে লগে গৈছে, গৈ পেলাই পৰি থকা পাইছেগৈ আৰু। কিন্তু তাত যিখন গাড়ী উল্টা খাই আছে নহয়, তাত এটা মনুষ্য নাই, চব লৈ গুচি গ'ল। কিন্তু মোৰ ল'ৰা দুটা ৰাস্তাত পৰি থাকিলে, সিহঁতৰ VIP মানুহটো চবকে উঠাই লৈ গুচি গ'ল, কোনেও নেদেখাকৈ। ক'ত নিলে, অদৃশ্য জেগালৈ নিলে, কোনেও নাজানে। কিন্তু মোৰ ল'ৰাকেইটাও তাতে পৰি থাকিল, কিজানি সিহঁতক নিয়ালে বাচিলেহেঁতেন সোনকালে। কিন্তু 1 ঘণ্টা ধৰি সিহঁত পৰি থাকিলে তাতে। মই কি কৰিম, মোৰ বুকুখন